হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? পুনৰ মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ব্লাউজৰ পাৰপেনটো কেনেকৈ বনাই তাকে দেখাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এয়া সঠিক জোখ কৰি ল'ব। সঠিক জোখত পৰিলে সকলোবোৰ বস্তু বনালে ঠিকেই হয়গৈ গৈ। এয়া মই একতকৈ আধাটো বেছি লৈছোঁ। এনেকৈ জোখ কৰি ল'ব ফিটাডাল দি। এতিয়া সমানকৈ কাটি দিব। প্ৰথমে দাগটো দি ল'ব যাতে কাটোতে একো বেকা বেকি নহয়। যিসকলে নতুনকৈ চিলাবলৈ শিকিছে বা চিলাই আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি ভাবিছোঁ। ভিডিঅ'টো চাই আপোনালোকে বহুতখিনি শিকিব পাৰিব। এনেকৈ বনাই ল'ব। দীঘলটোৰ লগত কথা 4-5ডাল দৰকাৰ হ'বই। এতিয়া এইটো ডাঙৰ গুলি লৈছোঁ। এইটো আপোনালোকে কোনে কোনে ব্যৱহাৰ কৰে নাজানো। ইয়াতকৈ সৰু এটাও পায়, মইতো কিন্তু ডাঙৰটো লৈছোঁ। ডাঙৰটো দিলে দেখিবলৈ ভাল লাগে, পাৰপেনটো ফুটি উঠে। এনেকৈ চুকীয়াকৈ কাটিব। চাওক মই যেনেকৈ কাটিছোঁ এনেকৈ কাটিব। এতিয়া ইটো চুকৰ পৰা সিটো চুক এনেকৈ লগাই দিব। তেতিয়া কি হয়, যদিহে ব্লাউজটো পিঠিটো ৰাউণ্ডকৈ চিলাই, তেতিয়া এই পাৰপেনটো লগাওঁতে উভতি নাযায়। বস্তু ধুনীয়াকৈ ডিঙিটোতে পিঠিটোত পৰি থাকিব, দেখিবলৈ ভাল লাগিব পিছফালৰ পৰা। কিছুমানৰ কি হয় কেনেকৈ চিলাই নাজানো, কিন্তু পাৰপেনটো উলটি খাই যায়, দাং খাই থাকে। এতিয়া ভিডিঅ'টো আপোনালোকে শেষলৈ চাই যাওক মইনো কেনেকৈ বনাইছোঁ। যিসকলে নতুনকৈ কৰিছে নিশ্চয় ভিডিঅ'টো চাই উপকৃত হ'ব বুলি ভাবিছোঁ। আৰু এটা কথা, আপোনালোকে যেতিয়া পাৰপেনৰ কাপোৰটো কাটিবলৈ ল'ব, তেতিয়া কি কৰিব, আমি যেনেকৈ ৰুমালখন কুনিয়াকৈ ভাঁজ দি লওঁ জাপিবৰ কাৰণে, সেই ঠিক তেনেদৰে কুনিয়াকৈ জাপ দি ল'ব। ইটো চুকৰ পৰা সিটো চুকলৈ তেনেকৈ কাটিব। পোনে পোনে চিধাকৈ কাটি নিদিব, তেতিয়া সেই একেই হ'ব। যেতিয়া পাৰপেনটো বনাব ধুনীয়াকৈ পৰি নাথাকিব পিঠিত। এই পাৰপেনটো বজাৰত কিনিবলৈও পায়। কিনি লোৱাতকৈ ঘৰতে বনাই ল'লে বেছি ভাল হয়। কিনাটো কাপোৰটো ইমান বেছি ভাল নাহে। এতিয়া মই বনাইছোঁ যে চাওক, এই কাপোৰডোখৰ মাজতে ৰছীডাল দিছোঁ। চাওক মাজে মাজে সম্পূৰ্ণ এনেকৈ ভাঁজ দি দিছোঁ। এই ৰছীডালৰ কাষে কাষে এতিয়া মই চিলাইটো দিব লাগিব। খুব সাৱধানে দিব। প্ৰথমবাৰ কৰোঁতে অলপ হয়তো বেকা বেকি হ'বও পাৰে বা ইফাল সিফাল হ'বও পাৰে, অকণমান লেজি হোৱা যেন লাগিব। কিন্তু কৰি কৰি যেতিয়া অভ্যাস হ'ব নহয়, খুব কম সময়ৰ ভিতৰতে হৈ যায়। তেতিয়া চিলাইটো এতিয়া চাওকচোন, মোৰ এতিয়া কৰি কৰি অভ্যাস হ'ল যে খুব কম সময়ৰ ভিতৰতে একদম ৰছীডালৰ কাষে কাষে মই চিলাইটো ধুনীয়াকৈ দিব পৰা হৈ গৈছোঁ। এতিয়া আপোনালোকেও তেনেকৈ ট্ৰাই কৰিলে হৈ যাবগৈ। এটা ধুনীয়া পাৰপেন। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। মই ধুনীয়াকৈ পাৰপেনটো বনাই ফিটিং কৰি দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে একেবাৰে শেষত জনাবলৈ নাপাহৰিব। লগতে যিসকলে নতুনকৈ যদি চাই আছে মোৰ চেনেলটো প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এয়া চাওক সম্পূৰ্ণ ৰেডি হৈ গৈছে। খুব কম সময়ৰ ভিতৰতে হৈ গ'ল। এতিয়া ধুনীয়াকৈ মিহি হৈছে প্ৰত্যেকটো একদম চিলাইটো কাষে কাষে বহিছে। চাওক একদম ধুনীয়া সমান হৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।